গ্লোবেল সুইটছৰ পিছত এইবাৰ নীলবাগানত মুকলি কৰা হৈছে গ্লোবেল ফুড কৰ্ণাৰ। যিখনত আপোনালোকে 120 টকাত পেট ভৰাই খাব পাৰিব, লগতে মাত্ৰ 240 টকাত হায়দৰাবাদী বিৰিয়ানীৰ সোৱাদ ল'ব পাৰিব। আমি ইয়াৰ সবিশেষ জনাই আছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব আৰু শ্বেয়াৰ কৰি দিব, যাতে হোজাই অঞ্চলৰ যিসকল মানুহ খাই ভাল পায় তেওঁলোকে নীলবাগানত আজি মুকলি কৰা গ্লোবেল ফুড কৰ্ণাৰখন এবাৰ ভিজিট কৰি যাব পাৰে। যি হোটেলৰ কল্পনা তেওঁলোকে ইমান দিন কৰি আছে। মোৰ লগত বৰ্তমান আছে এই হোটেলখন স্বত্বাধিকাৰী তথা মেইন উদ্যোগী আমাৰ আজমল হুছেইন দাদা। তেওঁৰ আমি জানিম কি আইটেম ইয়াত আপোনালোকে পাব, কি পাব দাদা? আমাৰ ইয়াতো স্পেচিয়েলি আপুনি এছামিজ থালি পাব। এছামিজ থালিত মোটামুটি 8-10টা আইটেম দিম। 120 প্ৰাইচ ৰাখিছোঁ আমি, চব গ্ৰাছ লেভেলৰ চবৰ কাৰণে। নাম্বাৰ 2 হায়দৰাবাদী বিৰিয়ানী পাব, চিকেন ললিপপ পাব, চিকেন মটন বিৰিয়ানী পাব, আপোনাৰ চিকেন 65, মানে এভৰি আইটেম চাইনিজৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান চব পাব। নাম্বাৰ 1। নাম্বাৰ 2 হ'ল আপুনি দৈ পাব, আইচক্ৰীম টেচক্ৰীম চব পাব। আৰু আমাৰ যিবিলাক প্ৰডাক্ট আছে আপুনি এইফালে দেখাই দিব ইপিনে, পূৰা প্ৰডাক্ট আমি ডিল কৰিম। আৰু চবতকৈ বেছি প্ৰিপেয়াৰ কৰিম আমি ক্লিননেছৰ ওপৰত, কাৰণ আমি চাফ চিকুণ নহ'লেতো বস্তুৰ কমফৰ্ট আমি জন নকৰোঁ। আমি নিজে যেতিয়া ক'ৰবাত যাওঁ তেতিয়া আমি চিন্তা কৰোঁ কোনখন হোটেল ভাল, কোনখন ক্লিন, আৰু ক্লিননেছৰ ওপৰত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আমাৰ। আৰু কাষ্টমাৰ ছেটিছফেক্টৰীটো আমি একদম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কৰিমেই। আৰু 2 নম্বৰ কথা হ'ল কি, আমাৰ লাইভ কিটচেনখন লাইভ ৰাখিম আমি, লেতেৰা আমি নাৰাখোঁ। অ'পেন ছিষ্টেম কিটচেন থাকিব, তাৰ পৰা আমি ছাৰ্ভ কৰিম। আৰু চবতকৈ বেছি কথা কি জানে, আমি যেতিয়ালৈকে মানে ছেটিছফাইড কাষ্টমাৰ নাপাওঁ, কাষ্টমাৰে ছেটিছফেক্টৰী এবাৰ ফাৰ্ষ্ট মটতো, গতিকে আমি সেইটোৰ ওপৰত বেছি ফ'কাছ কৰিম। আৰু কোৱালিটি কম্প্ৰমাইজ নকৰোঁ। প্ৰাইচত আমি নেগচিয়েবল কৰিম। প্ৰাইচত আমি, কাৰণ গ্লোবেল সুইটছত আমাৰ এটা নাম আছেই, গতিকে সেইটো এটা ব্ৰেণ্ড আছে, হয়। সেইটোৰ কম্পেৰিজন কৰি আমি আমাৰ প্ৰডাক্ট ৰাখিম। চব হায়দৰাবাদৰ পৰা চেফ আনা, আমাৰ কেলকাতাৰ পৰা আনা। গতিকে আপোনালোক আহিলে ভাল পাব, আশা কৰিছোঁ ভাল পাব। আৰু আশে পাশে যিমান আছে চবক মই অনুৰোধ কৰিম, আহক এবাৰ টেষ্ট কৰক, টেষ্ট কৰিলে গম পাব কি আছে কি নাছে। আমি আপোনালোকৰ চিকেনখন দেখুৱাব পাৰিম নে নাই, কেনেকুৱা কণ্ডিশ্যন বনাইছে? আৰু তেখেতে যিহেতু মালিক, তেখেতে উল্লেখ কৰিছে ইয়াৰ হাইজেনিক যিটো কণ্ডিশ্যন, চাফ চিকুণ বা ইয়াত পৰিষ্কাৰ পৰিচ্ছন্নতাত তেওঁ সম্পূৰ্ণ গুৰুত্ব দিব, যাতে কাষ্টমাৰ বাহিৰৰ পৰা আহিলেও সম্পূৰ্ণৰূপে ছেটিছফাইড হয়। আমি গৈ আছোঁ ভিতৰলৈ, আপোনালোক দেখুৱাম কেনেকুৱা কণ্ডিশ্যনৰ। তো এয়া হ'ল গ্লোবেল ফুড কৰ্ণাৰৰ কিটচেন ৰুম, যিখনত আজিৰ পৰা কেৱল আপোনালোকৰ বাবে সেৱা আগবঢ়োৱা হ'ব। এই চাওক, ৱৰ্ল্ড ক্লাছ, একেবাৰে ষ্টেণ্ডাৰ্ড। আপুনি বাহিৰত গ'লে বা বিদেশত গ'লে এনেধৰণৰ কিটচেন দেখিবলৈ পাব বা পাইছে, কিন্তু এয়া বৰ্তমান উপলব্ধ আছে আমাৰ নীলবাগানত। চাওক, আমি দুইটা এটা এই কি আইটেম এইটো? हैदराबादी मटन बिरयानी। मटन बिरयानी। तो टेस्ट कैसा होगा? हैदराबाद जैसा होगा या हैदराबाद जैसा है पूरा। और ये वाला वो चिकन बिरयानी है, चिकन बिरयानी है। ओके, ठीक है, मतलब बहुत अच्छा है और अच्छा खुशबू भी आ रहा है। बिरयानी में आपको यहाँ पे चिकन बिरयानी, मटन बिरयानी, चिकन फ्राई बिरयानी, काजू करी बिरयानी, और मटन फ्राई बिरयानी, मटन बिरयानी, पूरा दम का आइटम बिरयानी, पूरा ক্লিননেছ বোলে দেখাই দিওঁ। और शुक्रिया, आपका नाम? हमारा नाम रफीक। নীলবাগানৰ দৰে এখন ঠাইত এনেকুৱা এটা ডাঙৰ পৰিকল্পনা বা এনেকুৱা ডাঙৰ এটা প্ৰজেক্ট লোৱাটো কোনো সাধাৰণ কথা নহয়। দাদা, কেনেকৈ আপুনি এই সাহসটো কৰিলে? একচুৱেলি কি, আমিতো আমাৰ বন্ধু ইমদাদুদ্দিন আহমেদ আৰু মই, আমি ডিছকাশ্যন কৰি থাকোঁ, কিবা নতুন চিন্তা কৰোঁ। আৰু তেওঁতো বাহিৰতে কুৱেইটত থাকে, বিজনেছ তেওঁ কুৱেইটত, সেইটো হিচাপত তেওঁ কুৱেইটৰ ছেটআপ ভাল, তেওঁ জানে বাহিৰৰ লগত ৰিলেশ্যন আছে। তেওঁ ক'লে কিবা নতুনকৈ কৰোঁ, সেইকাৰণে তেওঁ ক'লে আমি গ্লোবেল সুইটছখন ষ্টাৰ্ট কৰিলোঁ প্ৰথমত। এতিয়া তেওঁ ক'লে এইটো ফুডিং আমি ছেকশ্যন ষ্টাৰ্ট কৰোঁ ফুডৰ কাৰণে, যোনটো অলপ চব জেগাৰ পৰা অলপ বেলেগকৈ হ'ব লাগে। আৰু এতিয়া তেওঁৰ বেছিভাগ তেওঁৰ ইমপ্ৰেশ্যন ইনস্পায়াৰত আমি আগুৱাই গ'লোঁ। দুয়োজনে ক'লোঁ ঠিক আছে, আমি ট্ৰাই কৰি যিমানখিনি পাৰোঁ এইখিনি আমি চেষ্টা কৰিলোঁ। তেওঁৰ মোটামুটি ইনস্পাইৰেশ্যন বেছি। আৰু ইমদাদুদ্দিন আহমেদ মোৰ পাৰ্টনাৰ হয়, পাৰ্টনাৰ প্লাছ ফ্ৰেণ্ড হয় আমি, গতিকে তেওঁৰ ইনস্পাইৰেশ্যনৰ কাৰণে আমি ইমানখিনি আগুৱাই গ'লোঁ। আসলতে হৈ গৌৰৱৰ বিষয়, আৰু একেলগে হ'লে আপোনালোক তাৰ প্ৰমাণ। আমি যদি একেলগে আগবাঢ়ি যাওঁ তেন্তে নিশ্চয় সফলতা আহে।
আৰু নেক্সট দেখিছোঁ যে আমি ইয়াত দেখিছোঁ আপোনালোকৰ মেনুত 120 টকাত আপোনালোকে ফুল ভাত দি আছে পেট ভৰাই খাব পাৰিব নাই একদম পেট ভৰাই পাৰে যিমানখিনি খাব পাৰে আৰু যিমানখিনি তাত কোনো লিমিটেড নাই আনলিমিটেড আপোনাৰ যিমানলৈকে পেট ভৰি নাথাকে সিমানখিনিলৈকে খাব পাৰিব ইয়াত কি থাকিব ইয়াত আপোনাৰ 120 টকাত আপোনাৰ দহি থাকিব দালি থাকিব ভাজি থাকিব ইয়াৰ পিছত বেঙেনা ফ্ৰাই থাকিব আলু পিটিকা থাকিব আৰু দালিত দুটা কোৱালিটিৰ থাকিব মোটামুটি 7-8টা আইটেম থাকিবই আৰু মিনিমাম 10টা আইটেম থাকিবই আৰু মিনিমাম 10টা মানে 120 টকা গতিকে আহক 120 টকাত আপোনালোকে পেট ভৰাই খাব পাৰিব যিটো সুবিধা ইমান দিন নাছিল বিশেষকৈ আমাৰ এই ৰোডত হোজাই হওক বা ডবুগাৰ মাজত যিমান ৰোড আছে এই সুবিধাটো নাছিল এতিয়া দিছে আৰু এটা স্পেচিয়েল বস্তু দেখিছোঁ হায়দৰাবাদী বিৰিয়ানী মাত্ৰ 240 টকাত দি আছে ফুল বিৰিয়ানী হায়দৰাবাদী ফুল বিৰিয়ানী আপোনাৰ 240 টকাত দি আছে আপুনি বিৰিয়ানী কোৱালিটি টেষ্ট কৰিলে আপুনি গম পাব কি কোৱালিটি আছে এবাৰ আহক আপোনালোকে টেষ্ট কৰক টেষ্ট কৰিলে গম পাব মোটামুটি আশা কৰিছোঁ আমি ভাল পাব আপোনালোকে আমিও আশা কৰিছোঁ যি সপোন লৈ তেওঁলোকে এখন অপেনিং কৰিছে এইখন আৰু বহুত দূৰলৈ আগুৱাই যাওক আৰু ইয়াৰ ব্ৰাঞ্চ অসমৰ চুকে কোণে হওক এই কামনা ৰাখি আজি এই বিশেষ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ আপোনালোক এবাৰ আহক সকলো আমি একো নকওঁ ভাল বেয়া আমি নকওঁ আপোনালোক আহক আহি ইয়াত খাদ্য সম্ভাৰ টেষ্ট কৰক আৰু ইয়াৰ পিছত আপোনালোকে নিজে ৰিভিউ দিয়ক বা নিজে ইয়াৰ ৰিজাল্ট দিয়ক কেনেকুৱা পাইছে গ্লোবেল ফুড কৰ্ণাৰৰ সকলো ব্যৱস্থা